যোৱা পঞ্চায়ত নিৰ্বাচনত মই আমাৰ দলৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ঢিঙৰ ডুমডুমীয়া প্ৰায় 25জনীয়া এটা দুৰ্বৃত্তৰ দলে হঠাতে আহি চাৰিফালৰ পৰা আহি মোৰ গাড়ীখন বেৰি ধৰিলে। মই লগে লগে এই ঘটনাটোৰ পিছত মই ধৰি লৈছিলোঁ যে এইটো বিজেপিয়ে কৰাইছে। লাহৰীঘাটৰ যিজন মূল দুৰ্বৃত্ত তেওঁৰ নাম হ'ল ইমদাদুল ইছলাম। সেই সময়ত যিটো মোৰ ওপৰত আক্ৰমণ চলিছিলে, লাহৰীঘাটৰ যিজন কংগ্ৰেছৰ MLA আসিফ নাজাৰৰ ডিৰেকশ্যনত পৰামৰ্শ মতে তেওঁ মোক আক্ৰমণ কৰিলে। মই বুজিয়ে পোৱা নাছিলোঁ, মইনো আসিফ নাজাৰৰ কি পানী খোৱা পুখুৰীত বি ঢালিলোঁ। কিন্তু যেতিয়া এইবিলাক কথাবিলাক ওলাই পেলাই এই দুৰ্বৃত্তজন জেললৈ গ'ল আৰু তেওঁৰ ওপৰত চাৰ্জশ্বিটটো পুলিচে দাখিল কৰিলে। যেতিয়া এই দুৰ্বৃত্তজন বেইলত ওলাই আহিছিলে তেতিয়া মই খুব আচৰিত হ'লোঁ যেতিয়া আমাৰ MLA জনে তেওঁক গৈ পেলাই গামোচা পিন্ধাই পেলাই আদৰণি জনালে, ঘৰত নি পেলাই আদৰণি জনালে। অকল সেয়াই নহয়, তাৰ কেইদিনমানৰ পিছত এই ইমদাদুল ইছলাম বোলাজনক আসিফ নাজাৰে আমাৰ কংগ্ৰেছ দলৰ MLA জনে নি পেলাই একেবাৰে গৌৰৱ গগৈৰ ঘৰ পোৱালৈকে। আৰু গৌৰৱ গগৈৰ ঘৰত গৌৰৱ গগৈৰ হতুৱাই তেওঁক বৰ সসন্মানে আকৌ গামোচা পিন্ধোৱালে। এই কথাটো মই যেতিয়া ভিডিঅ'টো দেখিলোঁ, মই বাহিৰত আছিলোঁ, মানে মই সমষ্টিত আছিলোঁ, তেতিয়া মই লগে লগে ফোন কৰি পেলাই গৌৰৱ গগৈক ক'লোঁ যে এইটো বস্তু খুব অপমানজনক হৈছে মোৰ কাৰণে। তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ মই খুব দুখ পালোঁ। মৰিগাঁৱত এটা প্ৰগ্ৰেম হৈছিলে, অফিচিয়েল প্ৰগ্ৰেমত আমাৰ দলৰ জইনিং প্ৰগ্ৰেমত সেইদিনাখন ময়ো আছোঁ ষ্টেজত, বহুত মানুহ আছিলে। কিন্তু ইতিমধ্যে মানে মই সেই মানুহজনকতো চিনিয়ে পাইছিলোঁ তেতিয়া, ইমদাদুল ইছলাম বোলাজনক। সেইজনক আকৌ আসিফ নাজাৰে আনি গৌৰৱ গগৈৰ সৈতে বহুৱাই দিলে। কিন্তু তেওঁক আৰু তাৰ পৰা কোনেও নমাব নোৱাৰিলে, তেওঁ ঠিক গৌৰৱ গগৈৰ পিছফালে বহি থাকিলে। এই কথাটোত মই খুব অপমানিত বোধ। সেইকাৰণে এইবাৰ যিহেতু নিৰ্বাচনৰ প্ৰক্ৰিয়াত যিহেতু মই সাংসদ আৰু মোৰ এইটো অধিকাৰ আছে যে বিভিন্ন মোৰ সংসদীয় এলেকাৰ যিমানবিলাক বিধানসভা সমষ্টি আছে তাত সাধাৰণতে মোৰ পৰা পৰামৰ্শ লয়, এইটো নিয়ম এটা। গতিকে মই লাহৰীঘাটৰ ক্ষেত্ৰত মই আসিফ নাজাৰৰ প্ৰাৰ্থিত্বৰ মই বিৰোধিতা কৰিছোঁ। দলৰ ভিতৰত আটাইতকৈ বেছি আৰু দুখ পালোঁ যে আমাৰ স্ক্ৰিনিং কমিটিৰ এজন উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ MP, তেওঁৰ নাম হ'ল ইমৰান মাছুদক দলে অসমৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ হিচাপে পঠিয়াইছিলে বিভিন্ন জেগাত ভ্ৰমণ কৰিবৰ কাৰণে। গৌৰৱ গগৈ ডাঙৰীয়াই আকৌ বৰ কৌশলগতভাৱে ইমৰান মাছুদৰ লগত আসিফ নাজাৰকে দিলে। যিখন চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং, যিখনত সভাপতিত্ব কৰিছিলে মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই, সেই মিটিংখনতে এই ইমৰান মাছুদ বোলাজনে যেতিয়া লাহৰীঘাটৰ কথা প্ৰসংগ উত্থাপন হ'ল, তেওঁ একেবাৰে থিয় হৈ ক'লে যে এই প্ৰদ্যুৎ বৰদলৈয়ে যিবিলাক কথা কৈছে এইবিলাক মানে ফেক, ফল্ছ আৰু ফেব্ৰিকেটেড। তাৰমানে মই লাহৰীঘাটৰ MLA জনক ৰুধিবৰ কাৰণে মই কিবা নিজে মনে সজা ভুৱা কিবা কিবি এইবিলাক মই যোগান ধৰিছোঁ। আৰু সেই সময়ত মই আশা কৰিছিলোঁ, পিছত যেতিয়া মই গম পাইছোঁ যে অন্ততঃ কাৰণ যিহেতু মই নাই, মোৰ দলৰ সভাপতিজনে গৌৰৱ গগৈ তাত উপস্থিত আছিলে, কিন্তু তেওঁ কোনো কথা নক'লে, মুখেৰে নক'লে। এই কথাটোত মই খুব অপমানিত বোধ কৰিলোঁ, কাৰণ মোৰ নিজৰ দলৰে মোৰ অসমৰ সভাপতিজনে যদি গোটেইবিলাক তথ্য পাতি তেওঁক দিয়াৰ পিছতো জনাৰ পিছতো তেওঁ যদি অস্বস্থামা হত ইতি জাতীয় এটা মনোভাৱ লৈ পেলাই ইমৰান মাছুদৰ মোৰ বিৰুদ্ধে যিখিনি কথা তাত একেবাৰে দলৰ উচ্চ নেতৃত্বক দাঙি ধৰিছে সেইখিনিৰ হয়বৰ দিয়াৰ নিচিনাই হ'ল। গতিকে মই সেইকাৰণে এই কথাত ভীষণ ক্ষুণ্ণ হ'লোঁ। মই ভাবিছোঁ যে মোৰ ওপৰত এইটো বৰ ডাঙৰ অপমান, আৰু যিটো মই কওঁ যে আই ফিল ভেৰি হিউমিলিয়েটেড। এনেকৈ ধৰণেৰে যদি প্ৰণালীগতভাৱে এলাগী কৰিবলৈ চেষ্টা কৰে, অসন্মান প্ৰদৰ্শন কৰে, অপমান কৰে, তেতিয়াহ'লে এইটো এটা বৰ আত্মসন্মান লৈ পেলাই জীয়াই থকাৰ বা দলটোত, কাৰণ বহুত বছৰ মই দলটোত আছোঁ নহয়, গতিকে সেইকাৰণে মই খুব দুখ পাই পেলাই এই চিঠিখন দিছিলোঁ। কাৰণ মই যদি কিবা এটা কথা কৈছোঁ, আজি যদি ইমৰান মাছুদ নামৰ এই মানুহজনৰ ইমান স্পৰ্ধা যে দলৰ উচ্চ নেতৃত্বৰ আগত এনেকৈ আঙুলি জোকাৰি চিঞৰি কৈছে যে এই আসাম কা এই MP ये सब बकवास कर रहे हैं, এইটো তাতকৈ অপমান। আৰু তেতিয়া যদি
মোৰ সভাপতি মোৰ অসমৰ সভাপতিজনে যদি উঠি পেলাই ক'ব লাগিছিলে তেওঁ যে হয় এনেকুৱা অভিযোগ আছে চাৰ্জশ্বিট আছে তেওঁতো জানে চব কথা কিন্তু তেওঁ কিয় মৌনেন সন্মতি লক্ষ্মণম জাতীয় এনেকুৱা মনোভাৱ লৈ পেলাই তেওঁ মুখেৰে নামাতিলে আৰু সেইটোততো মোকতো স্বাভাৱিকতে ক্ষুণ্ণ কৰিছে নহয় কাৰণ তেতিয়াহ'লে আৰু মই মানে পেলনীয়াই বাৰু মানে যেন আমাৰ কোনো মূল্যই নাই এই বস্তুটোত মোক খুব আঘাত দিছে আৰু সেইকাৰণেই মই চিঠিখন লিখিছোঁ কাৰণ মই সদায় যুদ্ধ কৰি আহিছোঁ যোৱাবাৰো 24 লোকসভাৰ নিৰ্বাচন মই চিটিং MP থকা স্বত্তেও মোক আঁতৰাই পেলাই গৌৰৱ গগৈ নিজে তাত নগাঁৱৰ প্ৰাৰ্থী হ'ব খুজিছিলে বা ৰকিবুল হুছেইন প্ৰাৰ্থী হ'ব খুজিছিলে সেইটো বাৰু ঠিক আছে এইটো ডেমক্ৰেচিৰ প্ৰচেছ এটা যুদ্ধ সদায় কৰি আহিছোঁ তেতিয়াও কৰিছোঁ আজিও কৰিছোঁ কিন্তু যুদ্ধ কৰিলেও অন্ততঃ সন্মান সহকাৰে অন্ততঃ একাষৰীয়া কোনোবাই কৰিব পাৰে কোনোবাই এলাগী কৰিব পাৰে সেইটোত মোৰ কোনো হেৰি নাই আমাৰ নিজৰ এটা পৰিচয় আছে নিজৰ পৰিচয় মতে আমি মোৰ থিয় কৰি পেলাই আমি কাম কৰি যাম কিন্তু অসন্মান যদি কৰে দলৰ নেতৃত্বই সেইটো আচলতে মোৰ কাৰণে গ্ৰহণযোগ্য হৈ নুঠে ৰাজনৈতিক ক্ষেত্ৰখনত যেতিয়ালৈকে সেৱা আগবঢ়াব পাৰোঁ সেৱা আগবঢ়াই যাম কিন্তু সসন্মানে আত্মসন্মান বজাই পেলাই মই কাম কৰি যোৱাৰ যদি পৰিৱেশ পাওঁ তেতিয়াহ'লে কৰিম